হয়, ৰাজ্যৰ শিক্ষাখণ্ড বছৰে বছৰে অনুষ্ঠিত কৰি আহিছে গুণ উৎসৱ আৰু গুণ উৎসৱৰ ফলত শিক্ষাৰ মানদণ্ড মূল্যায়ন কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই গুণ উৎসৱসমূহ বছৰে বছৰে অনুষ্ঠিত কৰি আহিছে আৰু এইবেলি যিহেতু দুটা পৰ্যায়ত গুণ উৎসৱ সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ত অহা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ বঙাইগাঁও জিলাৰ বৈতামাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দগাচিপাৰাৰ এখন প্ৰাথমিক বিদ্যালয় আৰু জৰাজন্য প্ৰাথমিক বিদ্যালয়ত টিনৰ চালিৰ তলত এইদৰে পাঠদান কৰে কিন্তু বিগত বছৰে বছৰে কিন্তু অনুষ্ঠিত কৰি আহিছে গুণ উৎসৱ কিন্তু বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাই আছে যে কেনেদৰে টিনৰ চালিৰ তলত এইদৰে পাঠদান কৰিবলগীয়া হৈছিল দগাচিপাৰা প্ৰাথমিক বিদ্যালয়ত মোৰ সতীৰ্থ ভিতৰৰ অংশ দেখুৱাব এইদৰে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰিব লাগে কেঁচা ঘৰত টিনৰ বেৰ আৰু টিনৰ চালিৰ তলত এইদৰে পাঠদান কৰিবলগীয়া হৈছে যিহেতু আজি বছৰে বছৰে শিক্ষাখণ্ড অনুষ্ঠিত কৰি আহিছে ছাৰ কি ক'ব গুণ উৎসৱ কেতিয়াৰ পৰা গুণ উৎসৱ আমাৰ 4 তাৰিখ ফেব্ৰুৱাৰী 4 তাৰিখে চেল্ফ ইভ্যালুৱেশ্যন আছে তাৰপিছত আৰু আমাৰ 6, 7, 8 এই 3 দিনৰ ভিতৰত একদিন পৰিব আন্তঃগাঁথনি দুৰ্বল দেখিবলৈ পাইছোঁ টিনৰ চালি হয় মানে আমাৰ স্কুলখন মানে 3-4 বাৰ মানে নদীয়ে ভাঙিছে তো নদীয়ে ভাঙাৰ পিছত এইখিনি মানে ইয়াতে ঠাই লোৱা হৈছে ভাড়া মাটি যিখিনি তো মান্থলি মানে ইয়াৰলি কিবা এটা দি ভাড়া লোৱা হৈছে যিহেতু গৰমৰ দিনত এই টিনৰ চালিটো কেনেদৰে পাঠদান কৰে গৰমৰ দিনত অলপ কষ্ট হয় মানে ফেন আছে যদিও মানে বহুত গৰম লাগে ইয়াতে তো আমি তেতিয়া বাহিৰত গছৰ তলত যাই ক্লাছ কৰিব লগা হয় আন এজন প্ৰধান শিক্ষকগৰাকী আছে তেওঁৰ পৰা কিছু কথা জানিম সমাগত গুণ উৎসৱ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ গুণ উৎসৱ সমাপ্ত হৈছে তৃতীয় পৰ্যায়ৰ গুণ উৎসৱ কেতিয়া হ'ব আমাৰ 4, 5, 6, 7 আমাৰ গুণ উৎসৱত আৰম্ভ হ'ব 7 তাৰিখত কিন্তু আমি ইয়াতে আমাৰ এইখন বিদ্যালয় আজি 4-5 বাৰ নদী ভংগ হৈ গৈছে এতিয়া আৰু নদী এক ৰচিত দূৰত্ব আছে এতিয়া ভাঙাৰ সমক্ৰম হৈছে যেহেতু এইখন বিদ্যালয়ত প্ৰতি বছৰে চম্পাৱতী আৰু ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়াৰ ফলত স্কুলখন ভাঙি যায় চৰকাৰে আমাক বাৰে বাৰে কৈ আছে আপোনালোকে এটা স্কুলৰ এই বিল্ডিং গ্ৰেণ্ড লওক কিন্তু আমি ল'ব পৰা নাই মাটি আমি কাটিছোঁ এই লেট্ৰিন বাথৰুম বনাইছোঁ তাৰ পৰা আমি এই ঘৰখন ভাঙি আনি ইয়াতে লৈছোঁ ইয়াতে চম্পাৱতী আকৌ পূবফালে যাই আছে যোগীঘোপালৈ যাই আছে চম্পাৱতী এইখন গৰাখহনীয়াৰ ফলত আমাৰ স্কুলখন এতিয়ালৈকে নতুনকৈ বিল্ডিং আমি ল'ব পৰা নাই চৰকাৰে আমাক যথেষ্ট দি আছে কিন্তু আমি ল'ব পৰা নাই কিন্তু আমাৰ এই মাটি আমি 4 ঠাইত লৈছোঁ কিন্তু আমাৰ সেই মাটি ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া তাতে বিল্ডিং উঠোৱা নাযায় যদি চৰকাৰে আমাক এই বিদ্যালয়খনৰ কাৰণে যদি মাটি দিয়ে চৰকাৰে আধা বিঘা মাটি আমাক চৰকাৰে দিয়ে তেনেহ'লে আমি স্কুলখন তুলিব পাৰোঁ যিহেতু আমাৰ ODB ওচৰত 1 কিলোমিটাৰ দূৰ ইয়াৰ সেইফালে লৈ গ'লে আমাৰ আধা কিলোমিটাৰ হয় দূৰত্ব কমি যায় চৰকাৰে যদি সেই মাটি দিয়ে আমাক তেনেহ'লে আমি ল'ব পাৰিম কিন্তু আমাৰ ৰাইজে এইখন বিদ্যালয়ৰ পৰা ইয়াৰ পৰা দূৰত্ব কমি তাতে ওচৰত মাটি পোৱা নাই আজিলৈকে মাটি পোৱা নাই সেইকাৰণে আমি ইয়াতে ভাড়া ঘৰত আছোঁ স্কুলখন চলাই আছোঁ চৰকাৰে যদি আমাক কিবা মাটি সহায় কৰে তেনেহ'লে আমি স্কুলৰ বিল্ডিং আমি দিব পাৰিম শিক্ষাৰ পৰিৱেশ এইটোত আছে নাই বিদ্যালয়টো আমাৰ শিক্ষাৰ পৰিৱেশ ভাল আমাৰ A গ্ৰেড পাইছে যেহেতু স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক ভাল পঢ়া শুনা কৰি আছে আমি ঘৰে ঘৰে মাতি আনি স্কুলখন পঢ়াই আছোঁ কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ বিদ্যালয়ত 23 গৰাকী ছাত্ৰ ছাত্ৰী আছে 5টা শ্ৰেণীকোঠা এঠাই আমি এটা শ্ৰেণীকোঠাতে পঢ়াই আছোঁ যেহেতু আমাৰ ইয়াতে সিমান ঠাই নাই যেহেতু চম্পাৱতী আৰু আহি আছে আমি ঘৰ বনাব খুজিছিলোঁ কিন্তু আমি এই টকা আহিছিল কিন্তু আমি কৰিব পৰা নাই ৰিটাৰ্ণ গৈছিল গুণ উৎসৱৰ ফলত কি উন্নয়ন হৈছে আপোনালোকৰ বিদ্যালয়ত গুণ উৎসৱৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰী আমি এতিয়া গুণ উৎসৱৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ সকলো এই ছাত্ৰ ছাত্ৰীয়ে যাতে ভালকৈ পঢ়িব পাৰে লিখিব পাৰে ছাত্ৰ ছাত্ৰীয়ে আমি সেই ছাত্ৰ ছাত্ৰীক শিকাই আছোঁ আজি 2 মাহত 3 মাহৰ পৰা আমি পুৰা ছাত্ৰক পাঠদান দি আছোঁ দ্বিতীয় যিটো বৰ্ষত গৈছিল গুণ উৎসৱত আপোনালোকে কি পাইছে A গ্ৰেড পাইছোঁ আমি এইখন বিদ্যালয়ৰ পৰা আমি A গ্ৰেড পাইছোঁ ছাত্ৰ ছাত্ৰী যিখিনি ছাত্ৰ ছাত্ৰী আছে আমি টিউশ্যনৰ নিচিনাকৈ পঢ়াই আছোঁ যিহেতু আমাৰ ছাত্ৰ ছাত্ৰী কম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ